নলবাৰী জিলা কংগ্ৰেছৰ এজন ইনচাৰ্জ প্ৰেচিডেণ্ট নিয়োগ কৰিছে। একচুৱেলি ইনচাৰ্জ প্ৰেচিডেণ্টৰ নাম বেলেগৰ আছিলে, এজন যুৱ নেতাৰ আছিলে, ভাল সাংগঠনিক নেতা একজনৰ নাম আছিলে। তেওঁৰ নামটো কাটি দিগন্ত বৰ্মন ডাঙৰীয়া আৰু অশোক শৰ্মা ডাঙৰীয়াই বেমেজালিৰে আমাৰ এজন দিব্যজ্যোতি হালৈ নামৰ এজনক দিছে, যিজনৰ কোনো গণভিত্তি নাই, কোনো ধৰণে সাংগঠনিক কাম আজিলৈকে কৰি পোৱা নাই। আৰু যিজন ব্যক্তিক কোনেও নিবিচাৰে যে কংগ্ৰেছৰ আমাৰ নেতা মানে কি বুলি কয় যিকোনো বিষয়ববীয়াৰ মূৰৰ ওপৰত বহাত, তেওঁৰ লগত আমি কাম কেতিয়াও কৰিব নোৱাৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। আমি কংগ্ৰেছ কৰিম, কিন্তু তেওঁৰ লগত কাম নকৰোঁ। আমি সেইকাৰণে আজি প্ৰতিবাদটো কৰিছোঁ। মুৰ্দাবাদ দিছে। হয় হয়, তেওঁলোকে যিটো আমি কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ দলক নলবাৰীৰ পৰা যিটো সাংগঠনিক ভেটি তেওঁলোকে যিটো নিশেষ কৰাৰ চেষ্টা কৰিছে, আমি সেইকাৰণে মুৰ্দাবাদ দিছোঁ। আমি কংগ্ৰেছ দলক শক্তিশালী হোৱাটো বিচাৰিছোঁ নলবাৰীত, আমি প্ৰতিটো আসন আমি জিকিব বিচাৰিছোঁ। আৰু সেই এনেকুৱা সময়ত ৰাজনীতিৰ যিটো মহল চলি আছে, হয় তেওঁক 20 দিনৰ কাৰণে দিছে, কিন্তু 20 দিনৰ কাৰণে নহয়, আমি 1 ঘণ্টাৰ কাৰণে তেওঁক আমি মানি নলওঁ। আমাৰ কাৰণে আমাৰ ইয়াত মানুহৰ অভাৱ নাই, আমাৰ বহুত মানুহ আছে, ডেকা ল'ৰা আছে, ডেকা শক্তি আছে, যাৰ নাম আছিলে তেওঁ বিৰাট শক্তিশালী ডেকা ল'ৰা, মানে কি বুলি কয় যুৱ কংগ্ৰেছ কৰি আহিছে। যুৱ কংগ্ৰেছত তেওঁ এতিয়া জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন অসম প্ৰদেশৰ। গতিকে সেনেকুৱা ব্যক্তি এজনক গুচাই যিটো এনে অকৰ্মণ্য ব্যক্তি এজনক দিছে, আমি সেইটো কাৰণে প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ কৰি যাম। আমি তেওঁলোকৰ ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিম আজিৰ পৰা। সেইটো ৰাইজে বুজি পাইছে, এতিয়ালৈকে আমাৰ যিসকলে আছে আমি সকলোৱে বুজি পাইছে। মই কাৰ নাম কৈছোঁ, যিজনে 2016ৰ পৰা য়ং ব্ৰিগেড, ইউথ কংগ্ৰেছ, তাৰপিছত এতিয়া ষ্টেট লেভেলত ইউথ কংগ্ৰেছ কৰি আছে, সেনেকুৱা ব্যক্তি এজন আমাক লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।